গাড়ি চলোৱা বন্ধ কৰক, আণ্ডা কানুন বন্ধ কৰক। ডিমাকুছিত চকা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। ওদালগুৰি তামোলপুৰ পথত উত্তপ্ত পৰিস্থিতি, কেইবাখন বাহন ক্ষতি সাধন কৰে ডিমাকুছী মটৰ শ্ৰমিক সন্থাই। মটৰ চালক সংগঠনৰ 48 ঘণ্টীয়া বন্ধত স্তব্ধ ডিমাকুছী ৰাজপথ। ওদালগুৰি তামোলপুৰ পথত মটৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ডিমাকুছী মটৰ শ্ৰমিক সন্থাই আহ্বান কৰা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। চালকসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰলৈ সিদ্ধান্ত অতি শীঘ্ৰে বাতিল নকৰিলে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ মটৰ চালক সন্থাৰ। প্ৰতিবাদকাৰীয়ে অমিত শ্বাহ মুৰ্দাবাদ, দ্ৰৌপদী মুৰ্মু মুৰ্দাবাদ, আইন বাতিল কৰক আদি ধ্বনিৰে ডিমাকুছীৰ আকাশ বতাহ কঁপাই তোলে। এই আইনটো আমাৰ বাবে গ্ৰহণযোগ্য নহয়, কাৰণ আমি ৰাস্তাত গাড়ী চলালে এটা কুকুৰ বা মেকুৰী পালেও আমি ব্ৰেক মাৰি জীৱটো আমি বচাই লৈ যাওঁ। তেনেস্থলত আমি জানি বুজি কেতিয়াও আমি মানুহ হত্যা নকৰোঁ বা এক্সিডেণ্ট নকৰোঁ। এই ক্ষেত্ৰত চৰকাৰে কি ভাবি আইনটো লৈছে আমি নাজানো। জানহক ভাৰত চৰকাৰে এই আইনটো উঠাই ল'ব লাগে। তাৰ কাৰণে আমি ভাৰত চৰকাৰক আমি এই বিনম্ৰ অনুৰোধ জনাইছোঁ, এই আইনটো গ্ৰহণ কৰিব নালাগে। আৰু আমাৰ আজি এই যিটো নেকি ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ ইউটি ৰোডত আমি ডিমাকুছী ইউনিয়নে ৰাতিপুৱাৰে পৰা যিবোৰ বাহন আহিছে, আমি সকলোবোৰ বাহন বন্ধ কৰি দিয়া হৈছে। আৰু ইয়াতে আমাৰ বন্ধৰ প্ৰভাৱটো সম্পূৰ্ণ পৰিছে। বহুতো পিকনিক খাবলৈ অহা, ভৈৰৱকুণ্ডলৈ যাবলৈ অহা গাড়ীবোৰ আমি ঘূৰাই দিছোঁ। বগামাটিলৈ যাবলৈ অহা গাড়ীবোৰ আমি ঘূৰাই দিছোঁ। এই ক্ষেত্ৰত আমি ডিমাকুছী ইউনিয়নে সম্পূৰ্ণ আমি বন্ধ পালন কৰিছোঁ। আৰু আমাৰ এই বন্ধ চালকৰ বন্ধ নামানি যদি কোনোবাই গাড়ী চলাইছে, যদি হঠাৎ কিবা এক্সিডেণ্ট হৈ যায়, এই ক্ষেত্ৰত আমি ডিমাকুছী ইউনিয়নৰ ফালৰ পৰা দায়িত্ব ল'ব নোৱাৰোঁ। গতিকে আমি সকলোকে এই বন্ধটো আজি আৰু অহাকালি পালন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। মই আগবাঢ়ি আছোঁ। আমি ভাৰত চৰকাৰে যি আইনখন গৃহীত কৰিবলৈ গৈ আছে, এই আইনখন আমি বিৰোধিতা কৰিছোঁ। কিয়নো আমাৰ এই ভাৰতবৰ্ষত বা কোনোবা দেশত এনেকুৱা কোনো আইন গৃহীত হোৱা নাই। এই আইনখন বাতিল কৰিবলৈ আমি নৰ্থ ইষ্ট অসমৰ পৰা আমি এই গাড়ী চলোৱা কাৰ্যসূচী বন্ধ কৰা আহ্বান লোৱা হৈছোঁ। এই সকলো ড্ৰাইভাৰ বা বিভিন্ন বাহন চলোৱা ড্ৰাইভাৰসকলক আমি অনুৰোধ কৰিছোঁ, সকলো ড্ৰাইভাৰ বা বাইকে চলক, ই ৰিক্সা চলক, চাইকেল চলক, যি ড্ৰাইভিং কৰি আছে, ইসকলক আজিৰ পৰা 48 ঘণ্টা আমি গাড়ী চলোৱা বন্ধ আহ্বান কৰা হৈছে। এই সকলো এই আন্দোলনখনত সফলতা কৰিবলৈ যোগদান কৰিবলৈ আমি ড্ৰাইভাৰ ইউনিয়নৰ পৰা আহ্বান কৰা হ'ল। এইহে ভাৰত চৰকাৰে অমিত শ্বাহে যি আইনখন গৃহীত কৰিবলৈ গৈ আছে, এইটো অসম্ভৱ আইন। এই আইনখন আমি বাতিল কৰিবলৈ 48 ঘণ্টা গাড়ী চলোৱা বন্ধ আহ্বান কৰা হৈছে। এইহে সকলো অসম বা সকলো ভাৰতবৰ্ষই এইবিলাক কাৰ্যসূচী লৈ আছে, ধৰ্ণা দিছে, বিভিন্ন কাৰ্যসূচীৰে আমি টোটেলি আজি আমি এইখন বন্ধ আহ্বানটো কৰা হ'ব। এই ড্ৰাইভাৰে আজিৰ পৰা 48 ঘণ্টা গাড়ী চলোৱা বন্ধ কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰক। সকলো ৰাইজৰ কাৰণে আমি ডিমাকুছী ড্ৰাইভাৰ ট্ৰেকাৰ সন্থাৰ পৰা এইটোৱে অনুৰোধ কৰিবলৈ বিচাৰিছোঁ। সকলো নাজানা মানুহ আজি এই নিউজ যোগেদি আপোনালোকে জানি লোৱাটো ভাল। আমি ডিমাকুছী ট্ৰেকাৰ সন্থা ইউনিয়নে আজি ডিমাকুছীত বিভিন্ন গাড়ী চালকসকলক ৰাখি থোৱা হৈছে আৰু বিভিন্ন জাগাই আমি গাড়ীটো বন্ধ কৰি দিয়া হৈছে। এইসকলক সকলো ড্ৰাইভাৰে আজি এই বন্ধখনত যোগদান কৰিবলৈ আমি কঠোৰভাৱে আহ্বান কৰা হ'ল। সকলো ড্ৰাইভাৰৰ কাৰণে আমি অনুৰোধ কৰিছোঁ, ভাৰত চৰকাৰে যি আইনখন গৃহীত কৰিবলৈ গৈছে, এইটো আইনটো বিখ্যাত ভয়ানক।
এই আইনটো হ'ল একজন ড্ৰাইভাৰে যদি কোনোবা মানুহ খুন্দিয়াই মৰে ইয়াত মানে 10 লাখ টকা আৰু লগত 10 বছৰ জেল। এই আইনটো ভাৰত চৰকাৰে এইটো উঠাই ল'বলৈ আমি এই বন্ধ আহ্বান কাৰ্যসূচীটো লোৱা হৈছে।